আচ্ছা ক'ত আহিলোঁ আমি আজি প্ৰাক্সিনি এৱাৰ্ডত আহিছোঁ আমি দুজনে প্ৰাক্সিনি এৱাৰ্ড নেকি হাই হাই সালাম নমস্তে ৱেলকাম বেক মাই মিনি ব্লগ আজি আমি দুজনে আহিছোঁ প্ৰাক্সিনি এৱাৰ্ডত তো অলপ চলপ ক্লিক কৰিম বেছিকৈ নকৰোঁ যেনেকৈ হওক সুবিধা অনুযায়ী কৰিম চাই থাকিব আজি দিনটো কেনেকৈ আমাৰ যায় দিনটো মানে ইভিনিংটো কেনেকৈ যায় আচ্ছা ধন্যবাদ মোৰ কোনো প্লেনিং নাছিল মোক ৰুকসানাই কালি ৰাতি ঘপকৈ ক'লে যাওক তাৰপিছত প্লেন কৰোঁ ধন্যবাদ থেংক ইউ থেংক ইউ তোমাকে মই ক'বলৈ বহুত বস্তু তুমি মোক আগবঢ়ালে ছাপোৰ্ট কৰা মিছা কথা কৈছোঁ সঁচা কথা কৈছোঁ Is Akash here? Audience congratulations. Jury mention. আজি যেতিয়া অসমৰ আকাশত সুৰ ভাহি উঠে তেতিয়া এটা নাম হৃদয়ত নিজে নিজে বাচি উঠে জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল তেওঁ আছিল অসমৰ আত্মা অসমৰ স্পন্দন অসমৰ গৌৰৱ তেওঁৰ কণ্ঠত আছিল ব্ৰহ্মপুত্ৰৰ গভীৰতা বিহুৰ উল্লাস আৰু অসমীয়াৰ অনুভৱ তেওঁ গান গোৱা মানে কেৱল সুৰ নহয় সেয়া আছিল অনুভৱ বিদ্ৰোহ প্ৰেম দুখ আশাৰ জীৱনৰ কাহিনী অসমৰ প্ৰতিটো ঘৰ প্ৰতিটো পথ প্ৰতিটো হৃদয়ত জুবিনদাৰ গান বাজি থাকিব তেওঁ আমাক শিকাই দিছে নিজৰ মাটি নিজৰ ভাষা নিজৰ সংস্কৃতিক ভাল পোৱা মানে গৌৰৱ কফি খাই আছোঁ এই কফি ৰজে জ্ঞান দি আছে মোক চেনি নিদিয়াকৈ কফি খুৱাই আছে মই কিন্তু ভাগা নাই দেই তোমাক জ্ঞান শুনিয়ে থাকোঁ মই তুমি জ্ঞান দিয়া মই শুনো এতিয়া নাই খাইছোঁ চোৱা আধা কাপ কৰিলোঁ তোমাৰ কাৰণে চোৱা নহয় তোমাক কোম্পানী দিছোঁ মই চোৱা